মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 4 চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ হৈছে 4 আৰু পাঠটোৰ নাম হৈছে কি জীৱ আৰু পৰিৱেশ। এই পাঠটোৰ পিছফালে থকা অনুশীলনীত থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। অনুশীলনী প্ৰথমে 1 নম্বৰ তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। প্ৰথমে ক নম্বৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? নাম্বাৰ 2 মানে ঘাঁহ কোনে খায়? হৰিণ। হৰিণে মানে ঘাঁহ খায় আৰু হৰিণক কোনে খায়? হৰিণক খায় বাঘ। তাৰপিছত খ নম্বৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পুখুৰী বা জলাশয়ত কোনটো ক্ৰম দেখা যায়? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? নাম্বাৰ 1 শেলাই ভেকুলী মাছ মানে মাছে ভেকুলীক খায় আৰু ভেকুলী কাক খায়? ভেকুলী খায় শেলাই। তাৰপিছত 2 নম্বৰ উত্তৰ লিখা। প্ৰথমে ক নম্বৰ পৰিৱেশত থকা জৈৱিক উপাদানবোৰ কি কি? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে পৰিৱেশত থকা জৈৱিক উপাদানসমূহ হ'ল উদ্ভিদ, প্ৰাণী আৰু চৰাই। পৰিৱেশৰ জৈৱিক উপাদান কোনবিলাক? মানে পৰিৱেশৰ যিবিলাক উপাদানৰ মানে জীৱন বা প্ৰাণ আছে সেইবিলাক হৈছে পৰিৱেশৰ কি? জৈৱিক উপাদান। তাৰপিছত খ নম্বৰ উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে? ইয়াৰ উত্তৰ কি হ'ব যে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। তাৰপিছত গ নম্বৰ পৰিৱেশৰ 5টা অজৈৱিক উপাদানৰ নাম লিখা। তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে বায়ু, পানী, মাটি, সূৰ্যৰ তাপ আৰু সূৰ্যৰ পোহৰ। এইবিলাক হৈছে মানে পৰিৱেশৰ অজৈৱিক উপাদান। মানে পৰিৱেশৰ যিবিলাক উপাদানৰ মানে জীৱন বা প্ৰাণ নাথাকে সেইবিলাক হৈছে কি? পৰিৱেশৰ অজৈৱিক উপাদান। তাৰপিছত 3 নম্বৰ খালী ঠাই পূৰ কৰা। প্ৰথমে ক নম্বৰ মাটি, পানী, বায়ু আদি হ'ল পৰিৱেশৰ কি হ'ব? অজৈৱিক উপাদান। মানে মাটি, পানী, বায়ু মানে ইহঁতৰ কি নাই? জীৱন নাই বা প্ৰাণ নাই। এইবিলাক হৈছে কি? পৰিৱেশৰ অজৈৱিক উপাদান। তাৰপিছত খ নম্বৰ উদ্ভিদে দেশৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে। মানে উদ্ভিদে খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে। মানে উদ্ভিদে মানে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। তাৰপিছত গ নম্বৰ এটা জীৱই আনটো জীৱক খাই দেশ ভাৰসাম্য ৰক্ষা কৰে। তোমালোকে খালী ঠাইত লিখিবা যে পৰিৱেশৰ মানে এটা জীৱই আনটো জীৱক খাই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে। তাৰপিছত 4 নম্বৰ শুদ্ধ বাক্যটোত মানে শুদ্ধ চিন আৰু অশুদ্ধ বাক্যটোত মানে কটা চিন দিয়া। প্ৰথমে ক নম্বৰ বাসস্থানৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে। এইটো কি হ'ব? এইটো হ'ব ভুল। বাসস্থান নহয়, কি হ'ব? মানে খাদ্যৰ বাবেহে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে। এইটো হ'ব কি? ভুল। তাৰপিছত খ নম্বৰ নেউল এবিধ মাংসভোজী প্ৰাণী। এইটো কি হ'ব? এইটো শুদ্ধ। মানে নেউল কি খায়? নেউল সাপ খায়, তাৰপিছত এন্দুৰ খায়। সেইকাৰণে নেউল হৈছে কি? এটা মাংসভোজী প্ৰাণী। তাৰপিছত গ নম্বৰ প্ৰাণীবোৰে পৰিৱেশৰ সমতা ৰক্ষা কৰে। এইটো কি হ'ব? এইটো হ'ব শুদ্ধ। তাৰপিছত 5 নম্বৰ ক অংশৰ লগত খ অংশ আঁচ টানি মিলোৱা। এইটো কি? শস্যক। মানে শস্যক কোনে খায়? এন্দুৰে। এন্দুৰে খায়। তাৰপিছত কীট পতংগক কোনে খায়? ভেকুলীয়ে খায়। শেলাইক মাছে খায়। তাৰপিছত সাপক কোনে খায়? চিলনীয়ে খায়। তাৰপিছত 6 নম্বৰ উদ্ভিদ আৰু প্ৰাণীৰ পৰস্পৰ নিৰ্ভৰশীলতা সম্পৰ্কে 3টা বাক্য লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে 1 নম্বৰ
উদ্ভিদে অক্সিজেন উৎপন্ন কৰে আৰু প্ৰাণীয়ে সেইটো গ্ৰহণ কৰে। তাৰপিছত 2 নম্বৰ লিখিবা প্ৰাণীয়ে কাৰ্বন ডাই অক্সাইড এৰি দিয়ে যাক উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰে। তাৰপিছত 3 নম্বৰ প্ৰাণীয়ে উদ্ভিদক খাদ্য হিচাপে খায় আনহাতে কিছুমান প্ৰাণীয়ে উদ্ভিদৰ বীজ বিস্তাৰ কৰাত সহায় কৰে ফলত নতুন গছ গজে। তাৰপিছত তোমালোকে কিতাপত ক্ৰিয়াকলাপ 3 এইটো তোমালোকে চাবা কি কৈছে তলত দিয়া পৰিৱেশৰ উপাদানবোৰক জীৱীয় আৰু অজীৱীয় হিচাপে ভাগ কৰা। জীৱীয় হৈছে কোনবিলাক পৰিৱেশৰ যিবিলাক উপাদানৰ কি আছে জীৱন বা প্ৰাণ আছে সেইবিলাক হৈছে কি জীৱীয় আৰু পৰিৱেশৰ যিবিলাক উপাদানৰ কি নাই জীৱন বা প্ৰাণ নাই সেইবিলাক হৈছে কি অজীৱীয়। তোমালোকে এইবোৰ এনেকৈ ভাগ কৰিবা বায়ু পানী ইহঁতৰ কি প্ৰাণ নাই ইয়াত হ'ব বায়ু পানী। তাৰপিছত ভেকুলী মাছ ইহঁতৰ কি আছে প্ৰাণ বা জীৱন আছে এইবিলাক তোমালোকে ইয়াত লিখিবা। তোমালোকে এনেকৈ এইবিলাক ভাগ কৰিবা। তাৰপিছত তোমালোকে ইয়াত চোৱা ফৰিঙে ঘাঁহ খায় ফৰিঙক ভেকুলীয়ে খায়। তাৰপিছত ভেকুলীক সাপে খায় আৰু সাপক চিলনীয়ে খায়। ইয়াক কি কয় এইটো হৈছে খাদ্য শৃংখল প্ৰাণীবোৰে খাদ্যৰ বাবে ইজনে সিজনৰ ওপৰত নিৰ্ভৰশীল ইজনে সিজনক খাই জীয়াই থাকে। তাৰপিছত উদ্ভিদবোৰে বাৰু ক'ৰ পৰা আহাৰ পায় এইটো তোমালোকে কিতাপত ভালদৰে চাবা এইটো হৈছে কি উদ্ভিদ উদ্ভিদে কেনেদৰে খাদ্য প্ৰস্তুত কৰে। সূৰ্যৰ পোহৰত উদ্ভিদে বায়ুৰ পৰা আহৰণ কৰা কাৰ্বন ডাই অক্সাইড আৰু শিপাই শোষণ কৰা পানীৰ সহায়ত খাদ্য প্ৰস্তুত কৰে। তোমালোকে ছবিখনত চাবা উদ্ভিদে শিপাৰ পৰা শিপাৰে পানী আৰু খনিজ লৱণ লৈ আছে আৰু সূৰ্যৰ তাপ আৰু বায়ু লৈ উদ্ভিদে পাতত নিজৰ বাবে খাদ্য প্ৰস্তুত কৰি আছে আৰু বায়ুত অক্সিজেন গেছ এৰি দি আছে।